লখিমপুৰৰ যি কেবিনেট বৈঠক হৈছিলে সেই কেবিনেট বৈঠকত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাক জানিবলৈ দিছে যে 2019 চনত গঠিত হোৱা বিপ্লৱ শৰ্মা ডাঙৰীয়া জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ কমিটিৰ যি প্ৰতিবেদন সেইখন 2020 চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰৰ হাতত দাখিল কৰা হৈছিল। 20 চনৰ ফেব্ৰুৱাৰী মাহত দাখিল কৰাৰ পাছত দীঘলীয়া সময় বিজেপি চৰকাৰে সেইখন ধোঁৱা চাঙত থৈ দিলে আৰু এতিয়া যেতিয়া চাৰিওফালে বিভিন্ন ধৰণৰ ৰাজনৈতিক হেঁচা আমি কংগ্ৰেছ দলে অহৰ্নিশে কৈ আহিছিলোঁ যে প্ৰতিবেদনখনৰ ওপৰত আলোচনা হ'ব লাগে, বিভিন্ন জাতীয় সংগঠনে কৈ আহিছিলে, আলফাই কৈ আছিলে আৰু এতিয়া ৰাজনৈতিক হেঁচা আৰু অন্যহাতেদি পৰিয়ালৰ ব্যাপক দুৰ্নীতিৰ কথাটো যিধৰণে অসমত শিপাবলৈ আৰম্ভ কৰিছে তেনেকুৱা এটা পৰিস্থিতিত হঠাৎ 4 বছৰৰ মূৰত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ 57টা দফা তেখেতসকলে অনুমোদন জনাইছোঁ বুলি ঘোষণা কৰিছে। এতিয়ালৈকে আমি গম নাপাওঁ যে কোন 10টা দফা বাদ দিয়া হৈছে আৰু এইটো আমি সকলোৱে জানো যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ কমিটিখন কেন্দ্ৰীয় চৰকাৰে বনাই দিছিলে আৰু এই ক্ষেত্ৰত যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে দায়িত্ব সহকাৰে গুৰুত্ব সহকাৰে কেবিনেটত বিষয়টো আলোচনা নকৰি কাৰ্যকৰী ব্যৱস্থাৰ ক্ষেত্ৰত আগভাগ নলয় তেতিয়ালৈকে অসম কেবিনেটে কি কৰিছে সেই কথাটোৰ পৰা অসমৰ কিবা লাভ হ'ব বুলি আমি বিবেচনা নকৰোঁ। লগতে আমি এইটো কথা নিশ্চয় ক'ব লাগিব যে কা আৰু অসম চুক্তিৰ 6 নং দফা পৰস্পৰ বিৰোধী, কাৰণ 6 নং দফাই আমাৰ খিলঞ্জীয়াৰ সামাজিক সাংস্কৃতিক সুৰক্ষাৰ কথা কোৱা হৈছে, ভূমি অধিকাৰৰ কথা কোৱা হৈছে, 80% পৰা 100%লৈকে জব ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে। গতিকে এই কথাবিলাকৰ ক্ষেত্ৰত কাখন এটা সাংঘাতিক প্ৰত্যাহ্বান, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই কথাটো ব্যাখ্যা কৰাৰ পৰা বিৰত আছে।